আমাৰ প্ৰিপাৰেশ্যন আপোনাৰ ডেইলি প্ৰায় 6 ঘণ্টা 7 ঘণ্টাকৈ চলি আছে আপোনাৰ আমাৰ লাষ্ট 2 মান্থ মানৰ পৰা আমি এইদৰে প্ৰেক্টিছৰ সময়খিনি এনেকৈ কৰি আছোঁ এতিয়া অলপ বঢ়াবলৈ চেষ্টা কৰি আছোঁ যিহেতু চবৰে গ্ৰীষ্মকালীন বন্ধ আছে স্কুল বন্ধ আছে চ' আমি ভাল সময়ত এছিয়ান চেম্পিয়নশ্বিপখনো পাইছোঁ সম্পূৰ্ণ চেষ্টা কৰিম আমাৰ এই টিমটো চিলেকশ্যন হৈছে আপোনাৰ যেটো আইটিৰ আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছে যোৰহাটত তাতে যিকেইজনে মেডেল পাইছিল তেওঁকেইজনে নেশ্যনেল চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিলে আৰু নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ 8 গৰাকী আছিল 8 গৰাকীয়ে গ'ল্ড মেডেল পাইছিল তাৰে আগত আপোনাৰ নাছিকত হৈছিল আপোনাৰ ফেডাৰেশ্যন কাপ ইণ্ডিয়া টাইকোৱাণ্ডো ফেডাৰেশ্যন কাপ আৰু তাতেও আমাৰ 8 গৰাকীয়ে পাৰ্টিচিপেট কৰিছিল আৰু 8 গৰাকীয়ে গ'ল্ড মেডেল আছিল চ' সেই প্ৰচেষ্টাত আমাৰ 8 গৰাকীয়ে এবাৰ গোটেইখিনি মেডেল দিল্লীৰ ভিতৰত যেতিয়া গৈ এছিয়ান সিলেকশ্যনৰ মানে ইণ্ডিয়ান টিম সিলেকশ্যনৰ কাৰণে মানে আমি 8 গৰাকী প্ৰচেষ্টা চলাই আগবাঢ়িলোঁ আৰু গোটেই কেইগৰাকীয়ে মানে সিলেকশ্যন পাবলৈ সক্ষম হ'ল সেইখিনি ধৰক এতিয়া আমি ইকুইপমেণ্ট আমাৰ তাত বহুত লেছ ইকুইপমেণ্ট আমি তথাপিও যিমান পাৰোঁ নিজৰ খৰচত মানে সেই ইকুইপমেণ্টৰ দ্বাৰা আমি ধৰক ট্ৰেইনিং আগবঢ়াইছোঁ যিহেতু ধৰক মই চৰকাৰৰ ফালৰ পৰা গভৰ্ণমেণ্ট জব এৱাৰ্ডি হয় গভৰ্ণমেণ্ট জব পোৱা নেশ্যনেল গেমছৰ মেডেল আছিল চ' প্লেয়াৰৰ পৰাও যিটো ফিজ কালেক্ট কৰা হয় বা মোৰ নিজৰ পাৰ্চনেল ফালৰ পৰাও হেৰি কৰি পেলাই আমি ইকুইপমেণ্ট বহুত অলপ উপযুক্ত ইকুইপমেণ্ট আনিছোঁ আৰু যাৰ পৰা আমি ধৰক প্ৰেক্টিছ আগবঢ়াইছোঁ আৰু সেনেকৈ আগতে 2 গৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিল এইবাৰ 8 গৰাকীক লৈ পেলাই আমি সাজু হৈছোঁ ইণ্ডিয়ান স্কোৱাডৰ লগত যাতে ভাৰতৰ তিৰংগা এইবাৰ ওপৰত ৰাখিব পাৰোঁ বেলেগ কাণ্ট্ৰিক আমি বিট কৰি যাতে ওপৰত যাব পাৰোঁ এটা মানে নতুন লক্ষ্য অভিলেখৰ কাৰণে আমি সাজু হৈছোঁ আৰু আমাৰ বিশ্বাস আছে যে এইবাৰ আমি নিশ্চয় সেই লক্ষ্যত উপনীত হ'ম ইয়াৰ এইবাৰ আমাৰ এই ইণ্ডিয়ান টিম স্কোৱাডটোত আপোনাৰ নৰ্থ গুৱাহাটী টাইকোৱাণ্ডো একাডেমীৰ পৰা জইন কৰিব সীমান্ত দাস সামিউল হক নিশিতা বৰা আকাশনা শৰ্মা মৈত্ৰী শৰ্মা প্ৰাচী চৰকাৰ ময়ূখ বৰকাকতি আৰু দেশদিমনা পাঠক অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকৰ বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক